जो व्यक्ति एक्चुअली प्रभु का साथ चला जैसा देखता है लेकिन समय से पहले अगर जा रहा है उसका अंदर में कुछ ना कुछ तो कला है। नहीं तो धार्मिक लोग इतना प्रार्थना कर रहा है, क्यों प्रार्थना नहीं लग रहा है? क्योंकि धार्मिक जन का प्रार्थना में क्या है? शक्ति है कि नहीं? प्रभु इंसान को आशीष देने के लिए इंसान का द्वारा ही वो आशीष देता है। जब हम लोग जेनेसिस में हम लोग जाएंगे उत्पत्ति में, तो उसमें बोला कि जो लोग अब्राहम को आशीष देंगे वो लोग को आशीष मिलेगा, बोला। हालेलुया। अब्राहम एक इंसान था, जो लोग अब्राहम को खर्च करेगा वो लोग भी श्रापित होगा, बोला। हालेलुया। परमेश्वर डायरेक्टली इंसान को आशीष दे सकता है, लेकिन उसी ने एक सिस्टम बनाया बाइबल के हिसाब से, क्योंकि जो लोग अब्राहम को आशीष देगा वो भी आशीषित होगा, जो लोग अब्राहम को खर्च करेगा वो लोग भी श्रापित होगा। अब सोच रहा होगा, नहीं मैं अकेला जंगल में रह के परमेश्वर का आशीष को लूंगा। गलत है, ऐसा कभी नहीं होता है। हालेलुया। आपुनी निजे भाविब पारे जे মই জঙ্গলত থাকি হলিও প্ৰভুৰ লগত লাগি থাকিম আৰু সকলো আশীৰ্বাদটো মই নিজে লম, নহয় এনেকুৱা কেতিয়াও হ'বলৈ নোৱাৰে। বাইবেলত যদি আমি চাই তেনেহ'লে বাইবেলত এনেকুৱা লিখা আছে যে মানুহ আশীৰ্বাদ কৰিবৰ কাৰণে ঈশ্বৰে মানুহৰ যোগেদিহে আশীৰ্বাদটো ৰিলিজ কৰে। নহ'লে আপুনি অহংকাৰ হ'ব। একচুৱেলি মই অহংকাৰ হ'ব। মই যদি ডাইৰেক্টলি ঈশ্বৰৰ পৰা যদি সব কুছ পায় তেনেহ'লে মানুহৰ দৰকাৰ নাই আৰু ইটো গীৰ্জাত আহিবলৈ কাৰণে দৰকাৰ নাই। কিন্তু এনেকুৱা কেতিয়াও হ'বলৈ নোৱাৰে আৰু নহয়ও। এবাৰ দুবাৰ আপুনি অকলে প্ৰাৰ্থনা কৰি পেলাই কিবা এটা হ'ব পাৰে, কিন্তু আপোনাৰ জীৱনৰ যোগেদি কাৰোবাৰ জীৱনত আশীৰ্বাদ ৰিলিজ হৈ আছে। হালেলুয়া। মানে আজি ঈশ্বৰে যদি আশীৰ্বাদ কৰিবলৈ লাগে মানুহৰ যোগেদিহে মানুহক আশীৰ্বাদ কৰে। যোসেফ যেতিয়া নিজৰ ভাই ককাই বিলাকে তেওঁক মিছৰ দেশত বিক্ৰী কৰা হৈছে, যোসেফে যে ডাঙৰ মানুহ হৈছে কাৰ আন্দাৰত হৈছে? ৰজাৰ আন্দাৰত থাকি পেলাইহে তেওঁৱে সেকেন্ড লিডাৰশ্বিপ হৈছে না হোৱা নাই? মানুহ আছিল না নাছিল তাত? হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যেতিয়া দানিয়েল গোলাম কাটি আছিলে, নকৰ হৈ আছিলে বেলেগ দেশত, তেতিয়া বাইবেলন ইটো এৰিয়াত ৰাজ্যত জ্ঞানী মানুহবিলাক বুটুলি পেলাই ট্ৰেইনিং দিয়া হৈছে আৰু এক্সামত পাছ হৈছে। কাৰ আন্দাৰত এন্তে ডেভেলপ হৈছে? কাৰ আন্দাৰত এন্তে ইমান ওপৰত গৈছে? মানুহৰ আন্দাৰত হয় নে নহয়? ৰজাৰ আন্দাৰত হয় নে নহয়? হালেলুয়া। আজি দাউদ যে ৰজা হৈছে, দাউদক কোনে অভিষেক কৰিছে? সামুৱেল। সৌলক ৰজা হ'বৰ কাৰণে সামুৱেলে অভিষেক কৰিছে। হালেলুয়া। সৌল নিজে ৰজা হোৱা নাই ডাইৰেক্টলি। ইহুদি বিলাকৰ ঈশ্বৰৰ সন্তানৰ যিটো ৰজা আছিলে, প্ৰথম ৰজাটো হ'ল সৌল ৰজা আছিলে, আৰু সেই সৌল ৰজাকো সামুৱেল ভাৱবাদীয়ে অভিষেক কৰিছে। তাৰ পাছত দাউদে ৰজা হৈছে। দাউদক কোনে অভিষেক কৰিছে? সামুৱেলে আহি পেলাই সৌলৰ পাছত দাউদক অভিষেক কৰিছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আৰু আপুনি কৈ আছে যে নহয় মই প্ৰাৰ্থনা কৰিহে পাইছে। নহয়, কাৰোবাৰ জীৱনৰ যোগেদিহে আপোনাৰ আশীৰ্বাদটো ৰিলিজ হৈছে। হালেলুয়া। আজি যে আপুনি প্ৰভুৰ লগত খোজকাঢ়ি আছে, নহয় আমি আমাৰ খানদানে প্ৰাৰ্থনা কৰিবলৈ হৈছে, নহয় আমিহে প্ৰাৰ্থনা কৰিম, নহয় আপোনাৰ জীৱনৰ যোগেদি কোনোবা চেনেল অফ ব্লেছিং হৈ আছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। মোৰ জীৱনত চেঞ্জ হোৱাৰ কোনোবা এজন ব্যক্তি আছে, তেওঁৰ যোগেদি ঈশ্বৰে মোক চেঞ্জ কৰাইছে। আজি যে মই ইয়াত খাৰা হৈ আছো, কোনোবা এজন ব্যক্তি আছে যাক ঈশ্বৰে মোৰ কাৰণে পঠাইছে, আৰু মই তেওঁৰ যোগেদি আজি ইয়াত খাৰা হ'বলৈ কাৰণে লাইক হৈছে, যোগ্য হৈছে। ঈশ্বৰে হিতৰ কাৰণে মানুহক যদি আশীৰ্বাদ দিবলৈ লাগে, মানুহৰ থ্ৰুহেদি মানুহক আশীৰ্বাদ কৰে। আজি আপুনি মানুহক নেগলেক্ট কৰিবলৈ নোৱাৰে। আজি আপুনি মানুহক বদনাম দিবলৈ নোৱাৰে। আজিকালি আমাৰ খ্ৰীষ্টিয়ান মানুহবিলাকে সেই কথাটো বুজি নাপায়, হিতৰ কাৰণে যাক যেনেকুৱা পাৰে এনেকুৱা ব্যৱহাৰ কৰিবলৈ বিচাৰে। নহয়, এদিন এখন আপোনাৰ আশীৰ্বাদ হেৰাই যাব। হালেলুয়া। কোনে কেনেকুৱা আশীৰ্বাদ ধৰি ৰাখি আছে আপুনি নাজানে। একচুৱেলি
এদিন আপোনাৰ আশীৰ্বাদ নাথাকা জীৱন হ'ব। এদিন আপুনি অশান্তি থাকিব, এদিন আপুনি কান্দিবলৈ লাগিব। কিয়নো ঈশ্বৰে যদি আশীৰ্বাদ দিবলৈ লাগে ডাইৰেক্টলি স্বৰ্গ খুলি পেলাই মানুহক আশীৰ্বাদ নিদে, মানুহক আশীৰ্বাদ দিবৰ কাৰণে মানুহে খাৰা কৰাইছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াত হিন্দু খ্ৰীষ্টিয়ানৰ কথাটো মই কোৱা নাই। হালেলুয়া, বুজিছে? বুজা নাই? হিন্দু খ্ৰীষ্টিয়ানৰ কথাটো মই কোৱা নাই। ঈশ্বৰে আপোনাক আশীৰ্বাদ দিবৰ কাৰণে কোনোবা হিন্দু মানুহক ৰাখিব পাৰে, তাৰ আণ্ডাৰত কাম কৰি পেলাই আপুনি কৰৰপতি হ'ব পাৰে। ইয়াক পূজা কৰিবলৈ লাগে কোৱা নাই মই মানুহক, কিন্তু আপোনাৰ কেৰেক্টাৰহে ঠিক হ'বলৈ লাগে মই ক'বলৈ গৈ আছো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আপোনাৰ আশীৰ্বাদটো, মোৰ আশীৰ্বাদটো কোনোবা এজনে ধৰি আছে একচুৱেলি। এইটোৰ কাৰণে মই একচুৱেলি বহুত মোৰ কেৰেক্টাৰ, মোৰ চৰিত্ৰটো চম্ভালিবলৈ লাগে। হালেলুয়া। আজি আপুনি এই বাচ্চাবিলাকক আপুনি আজি কাম নাই কৈ পেলাই আপুনি নেগলেক্ট কৰিবলৈ নোৱাৰে। কি জানি কালি দিনত তেওঁকে আপোনাক দৰকাৰী হ'ব পাৰে। সেইটোৱে আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'বলৈ পাৰে। এইটোৰ কাৰণে বাইবেলত যিমান আপুনি বাইবেল পঢ়িব, ঈশ্বৰে মানুহক মানুহৰ যোগেদিহে আশীৰ্বাদ কৰিছে। পৌলক কোনে ব্লেছ কৰিছে? আনানিয়াস। হালেলুয়া। আপোনালোকে যে পঢ়ি আছে পৌলৰ 13খন কিতাপ বাইবেলত, নিউ টেষ্টামেণ্টত সবচে বেছি পৌলে লিখিছে। আৰু সেই পৌল তেওঁ কোনে আশীৰ্বাদ কৰিছে? আনানিয়াস। হালেলুয়া। আনানিয়াসৰ যোগেদি তেওঁ হলি স্পিৰিটটো ৰিচিভ কৰিছে। যদিও তেওঁ ঈশ্বৰক লগ পাইছে দামাস্কাছৰ ৰাস্তাত, ঈশ্বৰৰ লগত সন্মুখী হৈছে, চকুবিলাক অন্ধ হৈ গৈ আছে, দেখি পোৱা নাই। আনানিয়াসক দৰ্শন দিলে ঈশ্বৰে, যা এনেকুৱা এনেকুৱা ঠাইত আৰু চল কোৱা নামক আশীৰ্বাদ কৰা। আহিছে, প্ৰাৰ্থনা কৰিছে, হলি স্পিৰিট ৰিলিজ কৰি দিছে। হালেলুয়া। আৰু আজি আমাৰ মানুহবিলাক ভাবি আছে মই নিজে প্ৰাৰ্থনা কৰি পেলাই ঠিক হৈ আছে। নহয়, এদিন আপুনি অহংকাৰ কৰি থাকিব, গমন কৰি থাকিব, এদিন আপোনাৰ আশীৰ্বাদ নাইকিয়া হ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু সদায়তো মই কৈয়ে থাকে, ঈশ্বৰৰ দাসত যদি এগেইনষ্ট কৰে ইয়াৰ ইনামটোতো আপুনি নিজে ঈশ্বৰৰ পৰা পাবই পাব। ভাল কৰিছে ভাল ইনাম, বেয়া কৰিছে বেয়া ইনাম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মাত্ৰ ঈশ্বৰৰ দাসৰ কথাটো মই কোৱা নাই। আপোনাৰ ওচৰত থাকাও এদিন আপোনাৰ আশীৰ্বাদ হেৰাই দিব আপুনি এতিয়া উল্টা পুল্টা ব্যৱহাৰ কৰে। বুজি পাইছেনে পোৱা নাই? মোজেছ লাখ মানুহবিলাকক যে আজি মিছৰ দেশৰ পৰা ওলাইছে, মোজেছক কোনে ডাঙৰ দীঘল কৰিছে? ঈশ্বৰক জানা মানুহ না ঈশ্বৰক নাজানা মানুহ? ঈশ্বৰক নাজানা মানুহ, দেৱ দেৱী পূজা কৰা মানুহ। হালেলুয়া। সেই বুলি যে আমি দেৱ দেৱী পূজা কৰিবলৈ লাগে এইটো নহয়। যেতিয়া এলাইজা জংঘলত আছিলে তেতিয়া কাউৰীয়ে খানা তেওঁৰ কাৰণে ৰুটি আনিছিলে। বুজি পোৱা নাই? दाउखायानो जुदि रुटि रोगानानै होयोब्ला नोंनि नांगौ समाव उखैनाय समाव आरो मानसिया नोंनि जिबनाव जुदि माबा मोनसे जुदि ब्लेसिं लानानै दङब्ला बेखौ नों जुदि गाज्रि नोजोरजों दुश्मनी नोजोरजों नायबाय थायोब्ला नोंनि जिबनाव जाहैबाय बे ब्लेसिंआ रिलिज जाया। हालेलुया। আজি বহুত খ্ৰীষ্টিয়ান বিলাকে কেলে অশান্তি থাকে, কেলে কষ্ট থাকে, কেলে আগবাঢ়িব বিচাৰিলেও আগবাঢ়িব নোৱাৰে? কাৰণটো হ'ল হেন্তে ভাবে মই সব কুছ কৰিব পাৰে। নহয়, মই সব কুছ কৰিব নোৱাৰে। মোৰ জীৱনত যদি আশীৰ্বাদ লাগে মোকো মানুহে লাগে। বুজি পোৱা নাই? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সবে এইটো এটাটো মনত ৰাখিব। সবে ক মোৰ জীৱনত আশীৰ্বাদ যদি লাগে তেনেহলে মানুহৰ যোগেদিহে মোৰ জীৱনত আশীৰ্বাদ আহে। হালেলুয়া। আজি ইয়াত যিমানখিনি আপোনালোকে আছে একচুৱেলি আজি যে আপুনি কাম পাই আছে কি ঈশ্বৰে স্বৰ্গ খুলি পেলাই স্বৰ্গত গৈ পেলাই আপোনালোকে কাম কৰি পাইছে নেকি? পইচা কাৰ পৰা পাইছে? আজি যে ৰাতিপুৱা হোৱাৰ লগে লগে কালি যে ৰাতিপুৱা হোৱাৰ লগে লগে ক'তবা যে আপুনি যাই পেলাই কাম কৰিব, কাৰ যোগেদি আপোনাৰ সেই 400 টকাটো আজি হৈ আছে সন্ধিয়া হোৱাৰ লগে লগে? ঈশ্বৰে মানুহক ব্যৱহাৰ কৰে কৈ আছো। ডাইৰেক্টলি আপুনি ঈশ্বৰে মোক দি আছে নহয়, ডাইৰেক্টলি ঈশ্বৰে দিছে, কিন্তু কাক ব্যৱহাৰ কৰিছে? আজি ধৰি লওক এক্সাম্পল মই ক'বলৈ বিচাৰিছো, মোৰ ইয়াতে কাম আছে,
যদি আপুনি মোৰ লগত যদি বিয়া হয় তেনেহ'লে মই আপোনাক নেদাকৈ মই কাক দিব হিন্দু মানুহ হ'লেও তাক মই দি দিম বুজি পাইছে না পোৱা নাই সি যদি মোৰ লগত ভাল সম্বন্ধ নাই মোৰ এতিয়া কৰোৰ টকাৰ বিল্ডিং বনাইছে 10 লাখ টকাৰ মই ৱায়াৰিং কৰিব সি যদি মোৰ লগত যদি বেয়া লেনদেন হয় একো নাই ইয়াক কি খাতিৰ কৰিব লাগে ফালতু এনেকুৱা সদায় বকি থাকে যিদিনাখন ঈশ্বৰে মোক আশীৰ্বাদ কৰিব আৰু 10 লাখ টকাৰ মই এতিয়া ৱায়াৰিং কৰিব হিটো সময়ত মই তাক মাতিব আপোনালোকে ভাবি আছে ঈশ্বৰে মোক ডাইৰেক্টলি দি আছে নহয় ঈশ্বৰে খিৰকি খুলি পেলাই আপোনাক ডাইৰেক্টলি ঘৰত গিৰাই দিয়া নাই ঈশ্বৰে মানুহ ৰাখিছে আপোনাক তাৰ পৰা আশীৰ্বাদটো যাতে ৰিলিজ হয় হালেলুয়া বুজি পাইছে না পোৱা নাই হালেলুয়া এক্সাম্পল ইয়াত যিমান মা বাবা বিলাক আছে ল'ৰা ছোৱালীৰ লগত যদি ভাল যদি সম্বন্ধ নাই যিদিনাখন আপুনি বুঢ়া বুঢ়ী হ'ব আপুনি কষ্ট থাকিব কিয়নো সেই ল'ৰা ছোৱালী যেতিয়া বেকাৰ আছিলে আপোনালোকে তাক ল'ৰা বলে ছোৱালী বলে ভাবা নাছিল যিদিনাখন এই ল'ৰা ছোৱালীয়ে এদিন ডাঙৰ মানুহ হ'ব সেইদিনাখন আপোনাৰো 12 বাজি যাব ঘটনাবিলাক খ্ৰীষ্টিয়ান জীৱনত কেলে হৈ আছে এইবিলাক মই কোনবা বেলেগ গাঁৱৰ বেলেগ ধৰ্মৰ কথাটো কোৱা নাই মণ্ডলীবিলাকত যে সেইবিলাক যে ঘটি আছে কাৰণটো হ'ল মানুহবিলাকে যে নাজানে যে মোৰ আশীৰ্বাদটো ঈশ্বৰে যদি দিবলৈ লাগে তেনেহ'লে মানুহৰ যোগেদি যে ৰিলিজ কৰে হালেলুয়া বাই চান্স কেতিয়াবা বছৰত এবাৰ দুবাৰ মানুহ নাথাকিলেও আপোনাৰ জীৱনত ঈশ্বৰে ডাইৰেক্টলি দিয়ে কিন্তু ইটো সদায় হৈ নাথাকে হালেলুয়া বুজি পাইছে না পোৱা নাই এবাৰ দুবাৰ ঘটিব পাৰে আপুনি প্ৰাৰ্থনা কৰি আছে ফাষ্টিং কৰি আছে বহুত কষ্টত আছে দ্ৰয়াৰত 50,000 টকা আছে কিন্তু সদায় এনেকুৱা নহয় হালেলুয়া আপুনি ভাবি আছে মই যিশুক বিশ্বাস কৰি আছে আৰু মানুহ লগত কি লেনদেন হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি তেওঁৰ লগত একে লগত খুজ চলিবলৈ নালাগে তেৱে কি কৈছে এনেকুৱা ক'বলৈ নালাগে কিন্তু আপোনাৰ কেৰেক্টাৰটো খ্ৰীষ্টীয় কেৰেক্টাৰ হ'বলৈ লাগে নে নালাগে হালেলুয়া আপোনাৰ চৰিত্ৰটো ঈশ্বৰে যেনেকুৱা আপোনাক চলিবলৈ দিছে এনেকুৱা হ'বলৈ লাগে নে নালাগে মই কোৱা নাই যে পূজা কৰা সময়ত পূজা কৰক মিলি থাকক হিটো কথাটো মই কোৱা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড একোই নাই হলিও ইমান যে অহংকাৰ কৰে আমাৰ মানুহবিলাক কেলে হালেলুয়া একোই নাই ক্ৰ'ৰ টকা নিচিনা দম দি আহিব মালিককে যাৰ পৰা আপুনি হাজিৰা কৰি পেলাই কিবা এটা কাম কৰি পেলাই আপুনি পাই আছে কেলে এনেকুৱা হলি কেনেকুৱা আমাৰ জীৱনৰ ঈশ্বৰে আশীৰ্বাদ কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি হেঁতৰ লগত মিল খাবলৈ লাগে এনেকুৱা নহয় আমাক যেনেকুৱা ঈশ্বৰে চলিবলৈ দিছে এনেকুৱা আমি চলি গৈ থাকিবলৈ লাগে আমাৰ মুখ চম্ভালিবলৈ লাগে হালেলুয়া আমাৰ ব্যৱহাৰটো পবিত্ৰ হ'বলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড দানিয়েল ঈশ্বৰক নজনা ৰাজাৰ আন্দাৰত থাকি পেলাই যদি ইমান ডাঙৰ অফিচাৰ হ'বলৈ পাৰিছে হালেলুয়া যদিও ৰজাই ডাঙৰ মূৰ্তি এটা বনাইছে তো যোনে প্ৰণাম নকৰে হেঁতক দণ্ড দিয়া হ'ব জুইত পেলাই দিয়া হ'ব হলিও প্ৰণাম নকৰাকৈ হলিও হেঁতে নিজক নম্ৰ কৰি পেলাই ৰাজাৰটো এগেইনষ্ট কৰা নাই হেঁতে নম্ৰ কৰা নাই ৰাজাই হেঁতক আনি পেলাই গিৰাই দিছে জুইত হলিও হেঁতক বচাইছে আৰু ডাবল প্ৰমোচন হৈছে হালেলুয়া তো আমাৰ কেৰেক্টাৰটো যদিও আমি ঈশ্বৰৰ নজনা মানুহৰ আন্দাৰত কাম কৰিলেও ঈশ্বৰৰ মানুহ নিচিনা চৰিত্ৰটো থাকিবলৈ লাগে হালেলুয়া হেঁতৰ নিচিনা আমি চলিবলৈ নালাগে সেইটোৱে মই ক'বলৈ বিচাৰিছো মই এইটো কথাটো মই আচৰিত লাগিছিলো প্ৰভু মই দেখোন এনে মানুহবিলাকক মদত কৰি থাকে কেলে এবাৰ মই মদত কৰিবলৈ মন লগা নাই কেলে মই খাব লগা হলিও মই এইটো নিজে নোখোৱাকৈ মই দিয়া মানুহ হয় কেলে মই দিবলৈ মন যোৱা নাই বিৰাট ডাঙৰ কুৱেশ্যন বিলাক মোৰ জীৱনত আহিছে হলি স্পিৰিট যেতিয়া মোক ক'লে নহয় হালেলুয়া তেনেহ'লে মই কাৰো লগত বেয়া নহ'ম এনেকুৱা মই ভাবিলে হালেলুয়া যদিও মোক সি কষ্ট দিছে যদিও মোক সি বদনাম দিছে বদনাম দি থাকক হলিও মই এজন ভাল ব্যক্তি হৈ পেলাই জীয়াই থাকিম হালেলুয়া সি কোৱা লগত সি বদনাম দিয়াৰ লগত মোৰ একো মতলব নাই বাইবেলত কৈছে বেয়াক ভালৰ লগত জিতিবলৈ লাগে কৈছে আজি আমিও
বেয়া মানুহক ভালৰ লগত জিতিবলৈ লাগে হালেলুয়া আজি আমাক আশীৰ্বাদ লাগে নে নালাগে আশীৰ্বাদ লাগে নে নালাগে আৰু সেই ঈশ্বৰৰ কেৰেক্টাৰটো যদি আপুনি লৈ পেলাই চলে নহয় যতে যাক মানুহবিলাকে আপোনাক ডিমান্ড কৰিব ইয়াকে মোক লাগে কাম কৰিবৰ কাৰণে ইয়াকে মোক কাম কৰিবৰ কাৰণে লাগে ইয়াকে লাগে ইয়াকে লাগে ইয়াকে লাগে হালেলুয়া আজি আপোনাক মানুহবিলাকে দেখি পেলাই নাহিলে হ'ব এইফালে মানুহ লাগে আৰু আপোনাক কৈ আছে নাই 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 মানুহ আছে কাৰণটো হ'ল আপোনাৰ ব্যৱহাৰটো অলৰেডি জানে কেনেকুৱা হয় এটোৰ কাৰণে আজিৰ পৰা চেঞ্জ হ'বলৈ লাগে আমি হালেলুয়া হালেলুয়া একেবাৰতে মানুহটো কৰৰপতি নহয় 1 টকাৰ পৰা 2 3 এনেকৈ গন্তি কৰি যায় মই দেখিছো মানুহবিলাক কেলে উন্নতি নহয় কাৰণটো হ'ল এটা কেৰেক্টাৰটো এটা প্ৰিন্সিপালটো নামানে সেই ব্যক্তিৰ বেয়াটো নিজৰে থাকিবলৈ দিয়ক আপুনি সাথ দিবলৈ নালাগে আপুনি তেওঁৰ লগত জাগৰা কৰা কিবা এটা কোৱা মানে আপুনি সাথ দিয়া হয় হালেলুয়া আপুনি ভাল হৈ পেলাই চলি থাককচোন আপোনাৰ ভাল কেৰেক্টাৰটো মানুহৰ আগত দেখাই থাককচোন আপোনাৰ আশীৰ্বাদ কোনেও ধৰি ৰাখিবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড খালি খ্ৰীষ্টিয়ান নহয় ঈশ্বৰক নজনা মানুহ আপোনাক আশীৰ্বাদ দিয়া শুৰু কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড গীতমালাত কৈছে ৰাতিৰ ভয়ৰ টাইম হলিও ঈশ্বৰে আপোনাক ৰক্ষা কৰিব আৰু দিনৰ বৰে যিটো তীৰ আপোনাৰ জীৱনত আহি আছে সেই তীৰৰ পৰাও আপোনাক বচাব বোলে তীৰ মানে কি বাইবেলত যে কৈছে মহামাৰী হলিও যে ঈশ্বৰে আপোনাক বচাব ৰাতিৰ ভয়ৰ সময়তো ইমান ভয়লগীয়া সময়তো আপোনাক ঈশ্বৰে বচাব আৰু দিনৰ তীৰতো আপোনাক বচাই ৰাখিব বোলে আপোনাক বুকুত হুমাবলৈ নিদিব তীৰ যদি হুমাই যায় নহয় আপুনি খালাস আৰু নাই নাবাচিব হালেলুয়া সেই তীৰটো সেইটো লাঠি লগত বনোৱা বা লোহা লগত বনোৱা তীৰ নহয় গুলি তীৰ নহয় সেই তীৰটো হ'ল মানুহৰ কথা হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আপোনাৰ জীৱনত তীৰৰ নিচিনা কোনটো বিষয়টো কাম কৰি আছে কাৰণটো হ'ল ইটো মানুহৰ কথা হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যেতিয়া আমি বাইবেলত চাব তেতিয়া আমি গম পাই কথাত পাৱাৰ আছে প্ৰভাৱছ 18:21 সেই জীৱাত বলে শক্তি আছে জীৱনো আছে মৃত্যু আছে হালেলুয়া সেই জীৱাৰ পৰা ওলোৱা কথাটোৱে শয়তানে লৈ পেলাই তীৰৰ নিচিনা কাম কৰে হালেলুয়া মোৰ মুখৰ পৰা যদি ভাল শব্দবিলাক যদি ওলায় হিটুকে স্বৰ্গদূত বিলাকে লৈ পেলাই আশীৰ্বাদত হলনি কৰে আৰু মোৰ মুখৰ পৰা যদি বেয়া কথা যদি ওলায় তেনেহলে সেই বেয়া ভাষায় বেয়া কথাই অভিশাপৰ কথাই তীৰৰ নিচিনা কাম কৰি পেলাই কাৰোবাৰ জীৱনত মৃত্যু আনে হালেলুয়া প্ৰেজ দ্য লৰ্ড ঈশ্বৰে মানুহক আশীৰ্বাদ দিবৰ কাৰণে মানুহে লাগে শয়তানে মানুহক নষ্ট কৰিবৰ কাৰণে মানুহে লাগে আৰু আজি যাৰ মুখৰ পৰা ভাল শব্দবিলাক আশীৰ্বাদৰ শব্দবিলাক ওলায় তেওঁৰ তাত আশীৰ্বাদত হলনি কৰে আৰু যাৰ মুখৰ পৰা বেয়া ভাষা অভিশাপৰ ভাষাবিলাক ওলায় তেওঁৰ জীৱনত তীৰৰ নিচিনা কৰি পেলাই মানুহক হত্যা কৰে হালেলুয়া কিছুমান মানুহবিলাকে কাৰোবাৰ কথা কণি পেলাই এতিয়া আত্মাত মৰি আছে মানে আপোনাক তীৰ লাগি গ'ল হালেলুয়া কাৰোবাৰ মনটো ভাঙি আছে কাৰোবাৰ কথাটো লাগি পেলাই আপোনাৰ তীৰৰ নিচিনা সোমাই আছে আৰু আপুনি পাহৰিবলৈ পৰা নাই সেইটো হ'ল শয়তানে লৈছে সেই কথাটো অকল কথাত শক্তি নাই কিন্তু যেতিয়া শয়তান সাথ দিব তেতিয়া আপুনি 10 বছৰ হলিও পাহৰিবলৈ নোৱাৰে 10 বছৰ হলিও ক্ষমা দিবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড ইটোৰ কাৰণে আহক আপোনাৰ জীৱনত যিমানখিনি অভিশাপৰ কথা মানুহবিলাকে কৈ আছে সেইটো আপুনি কেনসেল কৰিবলৈ লাগে যিমানখিনি আপোনাক এক্সিডেন্ট হৈ পেলাই মৰক কৈ পেলাই আপোনাৰ নামত পূজা পাঠ কৰি আছে সেইটো আপুনি কেনসেল কৰিবলৈ লাগে হালেলুয়া যিমান আপোনাৰ পৰিয়ালক অশান্তি আনিবৰ কাৰণে মানুহবিলাকে বেয়া বেয়া কথা কৈ আছে সেইটো লৈ পেলাইছে শয়তানে কাম কৰিছে সেইটো আপুনি যীশুৰ নামত কেনসেল কৰিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি যে মানুহবিলাক এক্সিডেন্ট হয় এক্সিডেন্টটো জাস্ট এনে এক্সিডেন্ট নহয় এক্সিডেন্টটো এক্সিডেন্টই নহয় স্পিৰিট আছে আত্মা আছে কোনোবা এক্সিডেন্ট হওক কৈ পেলাই দিন ৰাতি শয়তানক কথা কৈ আছে আজি যে আপুনি বেমাৰত পৰিব
স্পিৰিট হয় ইয়াৰ এগেইনষ্টত আপুনি কেনসেল কৰিবলৈ লাগে মানুহবিলাকৰ ঘৰত যে আচানক দুৰ্ঘটনাবিলাক আহে ইটো শয়তানৰ কাম হয় ইটো আপুনি কেনসেল কৰিবলৈ লাগে ইটো তীৰৰ নিচিনা কাম কৰে মানুহৰ জীৱনত মানুহৰ পৰিয়ালৰ বুজি পোৱা নাই হালেলুয়া যিবিলাকে ওজা হয় এন্তে আপোনাৰ পৰা একো সামান নললিও আপোনাৰ নামটো লৈ পেলাই বাটি এটা জ্বলাই পেলাই কিবা কিবি বাইকো কলি মানুহটো মৰি যায় এনেকুৱা ওজাও গুৱাহাটীত আহিছিলে হি কৈছে এজন মানুহ মই ইমান কৰিলে ইমান অফিচাৰ বিলাক মৰি গল আৰু হি মানুহটো মৰা নাই কি কাৰণটো লাষ্টত গম পাইছে হি মানুহটো খ্ৰীষ্টিয়ান হয় প্ৰাৰ্থনাত ষ্ট্ৰং হয় আৰু তাক একো কৰিব পৰা নাই হালেলুয়া প্ৰেজ দ্য লৰ্ড মানুহবিলাক ভাবে এনে এক্সিডেন্ট হয় that is তাক কোনোবা খাৰ্চ কৰি আছে আজি মোটা মাইকি কাজিয়া হৈ আছে কোনোবা খাৰ্চ কৰি আছে আপোনাৰ শান্তিটো দেখি পেলাই কেনসেল কৰ হালেলুয়া আজি যে আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কথাটো শুনা নাই আপোনাৰ পৰিয়ালৰ এগেইনষ্টত কোনোবা খাৰ্চ কৰি আছে কেনসেল কৰ হালেলুয়া প্ৰেজ দ্য লৰ্ড এক্সিডেন্ট কেতিয়াও প্ৰভুৰ ইচ্ছা নহয় সময়ৰ আগত মৃত্যু হোৱা কেতিয়াও প্ৰভুৰ ইচ্ছা নহয় সবে কো এক্সিডেন্ট প্ৰভুৰ ইচ্ছা নহয় समय से पहले जो मृत्यु होता है प्रभु का इच्छा नहीं है बुझी पाइছে না কোনা बीमार प्रभुर इच्छा নহয় সবে কো बीमार प्रभुर इच्छा নহয় मारपीट प्रभुर इच्छा নহয় मोटा माइकी डिवोर्स दिया प्रभुर इच्छा নহয় सब शैताনৰ পৰা হয় हालेलुया देख यंग लड़का लड़की लोग है कैंसिल कर एक्सीडेंट वो लोग को ना मरने से पहले हालेलुया আপুনি নিজৰ পৰিয়ালক ধ্যান দিয়া নাই বেলেগৰ লগত লাগি আছে বাদ দে হেবিলাক নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীক ধ্যান দিয়ক হালেলুয়া আনৰ কথা পাতাটো এৰি দে একো লাভ নাই হালেলুয়া মণ্ডলীৰ কমজোৰিটো কথা পাতি আপোনাৰ একো লাভ নহব পৰিয়ালটো চা ল'ৰা ছোৱালীক চা যিদিনাখন শয়তান আহিব আপুনি বচাবলৈ নোৱাৰিব हालेलुया प्रेज द लॉर्ड कोई माँ बाप चाहता है कि अपना बेटा बेटी को आप जिंदा होते समय आपसे पहले जाने वाला कोई चाहता है कैंसिल कर तीर का जैसा काम करता है वो अगर समय से पहले मरना है तो प्रभु का हीलिंग करने वाला क्या फायदा है लंबा आयु का जो वचन में लिखा है उसका क्या फायदा है हालेलुया बीमारी से अगर मरना है तो यीशु कोरे खाने से चंगा हो गया उसका वचन का क्या वैल्यू रह गया हालेलुया प्रेज द लॉर्ड हमारा माँ पिताजी लोग दूसरों को ध्यान मत दीजिए अपना परिवार को ध्यान दीजिए हालेलुया समझ रहा है कि नहीं समझ रहा है लड़का लड़की लोग दूसरा का लड़का लड़की का कमजोरी को मत देखिए खुद का लाइफ को देखिए हालेलुया प्रेज द लॉर्ड दूसरा से तेरा कुछ मतलब नहीं है उसका लाइफ वो हिसाब किताब देगा प्रभु से उसका परिवार वो हिसाब किताब देगा प्रभु से आपका परिवार आप हिसाब किताब देगा आपका जीवन आप हिसाब किताब प्रभु से मिलेगा हालेलुया शांति का जीवन अगर जीना है तो वो तीर से आपको बचा के रखना है वो तीर वो इंसान का बोली वाला वचन है जो तुलुंसी से आया हुआ लोग है आप लोग का अगेंस्ट में कितना नियम करता है अगर आप आपका परिवार को नहीं देख के दूसरा का ऊपर में पास्टर का ऊपर में कोई लीडर का ऊपर में ध्यान लगाएंगे आपका परिवार का नुकसान होगा हालेलुया अगर कोई किसी अगर हिंदू से आया हुआ है तो आपका खानदानी स्पिरिट वो आपको अटैक करेगा अगर आप आपका परिवार को ध्यान नहीं देगा तो हालेलुया क्रिश्चियन जीवन बहुत सीरियस होना जरूरी है हर रोज आपका बुराई बोलने वाला है इस मंडली में है नहीं बोला मैं बाहर में है जो लोग ईश्वर को नहीं जानता है प्रभु को नहीं जानता है वो लोग आपका
अच्छा को कभी नहीं चाहता है, आपका गिरा हुआ दिन को देखना चाहता है। और ये सब बातें तीर का जैसा काम करता है। कैंसिल करो, प्रभु का लोगों का साथ लागो। हालेलुया। दुष्ट का बुराई को मात निकालो, खुद अच्छा होने के लिए कोशिश करो। हालेलुया। समझ गए ना डेविड? दूसरा का बुराई को मत बोलो, लेकिन खुद ठीक हो जाओ। हालेलुया। ये हर एक एक्सीडेंट का जो घटना है, जब वो लोग प्रभु का साथ नहीं होते, वो समय में होता है। ये एक्सीडेंट होने वाला प्रभु का साथ नहीं था, एक्सीडेंट हुआ। जानता है मन में, विश्वास तो करता है, लेकिन प्रभु का कदम कदम चलने के लिए जब वो कमजोरी हो गया, जो तीर चलाया है वो तीर लग गया, एक्सीडेंट। समय से पहले मरना भी ऐसा ही कुछ बात होता है। हालेलुया। जो व्यक्ति एक्चुअली प्रभु का साथ चलना जैसा देखता है, लेकिन समय से पहले अगर जा रहा है, उसका अंदर में कुछ ना कुछ तो कला है। नहीं समझा? नहीं तो धार्मिक लोग इतना प्रार्थना कर रहा है, क्यों प्रार्थना नहीं लग रहा है? हालेलुया। क्योंकि धार्मिक जन का प्रार्थना में क्या है? शक्ति है कि नहीं? बहुत कुछ कर सकता है कि नहीं सकता है? सकता है कि नहीं सकता है? हालेलुया। देख, इसलिए वो दिवक भैया लोग को भी हम बोलेंगे, समुद्र 2 बार हो चुका है बोला, लिसु का चीज से गिरने वाला, होशियार हो जाओ आप लोग का परिवार भी। शैतान का हर एक एरो से, तीर से बचने के लिए खुद का परिवार को ध्यान दे दो और कैंसिल करते रहो, ताकि आपका बाल बच्चा का ऊपर में ना लगे। हालेलुया। समझ रहा है कि नहीं समझ रहा है बात को? मैं जो बात बोल रहा हूं, सच बात को बोल रहा हूं। हालेलुया। मेरा परिवार के लिए भी ये वचन है, आपका परिवार के लिए भी ये वचन है। हम सब लोग ये वचन को मान के चलना ही पड़ेगा, क्योंकि वचन में लिखा है। चलो पड़ेगा। शैतान का काम क्या है? पहला पत्रुस 5:8, 6, 7, 8 को पढ़िए। कोई किसी को समझ रहा है कि नहीं समझ रहा है? हम नहीं चाहता हमारा लोग समय से पहले मरना। सभी लोग बोलो, सामने लोगो, हे, आंगुली उठा के बोलो ना, हे, मैं नहीं चाहता हूं आप एक्सीडेंट से मरिए। मैं नहीं चाहता हूं समय से पहले कुछ अचानक आप मरिए। मैं नहीं चाहता हूं आप तरपा तरपा के कुत्ता का मौत मरिए। वो प्रभु का इच्छा नहीं है और मेरा भी इच्छा नहीं है आपका ऊपर में। मैं आशीष करता हूं आपका लंबा उम्र, बीमारी से सुरक्षित, एक्सीडेंट फ्री जीवन। आशीष करने के लिए सीखना है, क्योंकि आपका जीवन में भी वो आशीष है। हालेलुया। आपका जो दुश्मन है वो कौन है? शैतान। सोगोमनाय सिंह बायदिनो नेरनानै दङ। चांस मिलेगा तो आपको काटेगा रे। चांस मत दीजिए। हालेलुया। हे परिवार का माँ पिताजी लोग, आपका बाल बच्चा का ऊपर में वो शैतान घुसने के लिए चांस मत दीजिए। आप कैंसिल करते रहिए। ऐसा भी होता है, बेटा बेटी लोग नहीं सुधरा, माँ पिताजी लोग रोज प्रार्थना करता है, फिर भी उसको हर एक दुर्घटना मुसीबत से बचा के रख सकता है। हालेलुया। इसलिए आइए माँ पिताजी लोग, आपको 8 घंटा ही काम करना है। अगर हाजिरा मिस्त्री करेगा भी, बाकी समय को आप परिवार के लिए थोड़ा होने से भी प्रार्थना कीजिए। हालेलुया। समझ गया ना बात को? इसलिए आपका बाल बच्चा को भी सुरक्षित रखने के लिए आप लोग माँ पिताजी होने का नाते आप लोग प्रार्थना में लगे रहिए। मेरा ये वचन है, क्योंकि शैतान चांस ढूंढ रहा है। आज तक इस मंडली में कोई किसी का बीवी को, कोई किसी का पति को ले जाके भागने वाला शैतान चांस नहीं मिला। लेकिन पति लोग, पत्नी लोग होशियार हो जाओ, वो समय भी आएगा। अगर आप आपका बीवी के लिए, आपका पति के लिए प्रार्थना नहीं करेगा, शैतान ढोल बजा के आपका बीवी को, पति को लेके भागेगा। क्या करेगा? वो समय कोर्ट केस देने से भी कुछ नहीं होगा। खराब समय आने से पहले प्रार्थना में लगो। हालेलुया। आपका बीवी विवेचार में नहीं गिरने पहले आप प्रार्थना में लगो। आपका पति दूसरा लड़की लाइन नहीं मारने पहले आप प्रार्थना में रहो। हालेलुया। समझ रहा है ना? आपका बाल बच्चा कोई किसी का साथ
कुछ खराब काम ना करने पहले आप प्रार्थना में रहो, क्योंकि हमेशा शैतान ढूंढ रहा है आपका बाल बच्चा को, आपका परिवार को गिराने के लिए। हालेलुया। जब तक परिवार में नहीं होता है तब तक आदमी लोग सुधरता नहीं ना कोई कोई जगह में, लेकिन वो आपके लिए बहुत देर हो जाएगा। समझ गया ना? ऐसा लोग भी है, हम अगर ठक्कर नहीं होगा तब हम नहीं सुधरेगा बोला। आज भी हमारा माँ पिताजी लोग ऐसा नहीं होना है, जब मेरा घर में गदना नहीं होगा तब तक मैं नहीं सुधरेगा, ये बात को मान लाइए, वो बहुत देर हो जाएगा। हालेलुया, प्रेज द लॉर्ड। अभी आइए, इस शैतान से हम लोग सुरक्षित रहने के लिए होशियार होना जरूरी है, क्योंकि शैतान गिराने के लिए ढूंढ रहा है, हमको गिराने के लिए ढूंढ रहा है। मेरा अगेंस्ट में कितना बात करने वाला लोग है, और वो लोग अपना मन मर्जी से बात नहीं कर रहा है, वो लोग का मुंह में शैतान घुस के वो लोग एक श्रापित दिया जैसा शब्द को बोल रहा है, और वही मैं प्रभु का साथ नहीं रहने से वही लग जाएगा मेरा जीवन में। कभी कभी क्या होता है मालूम है, गांव में अगर कोई ठेकेदार निकलता है, कुछ देवानी निकलता है, वो लोग अगर पैसा खाने वाला होता है तो कभी दिन मोरेगा मोरेगा मोरेगा, सब लोग बोलते हैं लास्ट में मोर ही जाते है, वो कुत्ता का मोर। देखा कि नहीं देखा? हम लोग तो सुन के भी आया ना, इतना गमन है, सब लोग बोल रहा है वो तो गया, इतना दादा है वो तो गया, सब लोग गया गया बोला, लास्ट में वो तो अपना घर में फांसी लग के गया। सच में देख आदमी का बोली में कितना पावर है, उसको शैतान लेके काम कर रहा है। इसलिए ज्यादा नहीं बोल रहा है। हालेलुया। अपना बच्चा कोई वो मरेगा बोले, मरेगा आपका सामने ही, तो क्या करेगा? उसका हिसाब किताब आप ही देना पड़ेगा, आपने श्राप दिया था। हालेलुया। इसलिए देख, हम लोग प्रभु का लोग है, आशीष देने के लिए सीखना है, और हर एक बुराई शब्द आपका ऊपर में बोला है उसको कैंसिल करना है। हालेलुया। और जो बिजनेस करता है, बिजनेस में शैतान का ताकत से ही चलता है, लोग प्रभु को नहीं जानने वाला। हम लोग का लोग प्रभु का ताकत से चलना है। हालेलुया। जो काम कर रहे हैं, अभी मिस्त्री लोग काम नहीं मिल रहा है, प्रभु का ताकत से चलना है, क्योंकि मियाँ लोग मुंह नहीं लेके काम कर रहा है, आप लोग को घुसने के लिए रास्ता ही नहीं मिल रहा है, आप लोग बोल रहे हैं कि काम नहीं मिल रहा है, आपका आत्मा का आंख नहीं खुल रहा है, इसलिए आपको समझ नहीं पा रहा है। हालेलुया।